কেৱল মাত্ৰ ব্যৱসায় বাণিজ্যৰ স্বাৰ্থত অসমলৈ আহি খোপনি পোতা এইসকল মানুহে আচলতে অসমীয়া কৃষ্টি সংস্কৃতিটো কোনোদিন আঁকোৱালি লোৱাই নাছিলে আৰু আজি এনেকুৱা এটা অৱস্থা পাইছে যিটো অৱস্থাত আচলতে আমাৰ বিহাৰ দিৱসৰ দৰে এটা কাৰ্যসূচী অসমত লোৱাৰ সিদ্ধান্ত লৈছে, যিটো আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছো। এটা কথা আমি সকীয়াই দিব বিচাৰিছো, কেৱল বিহাৰ দিৱস বুলিয়ে নহয়, অসমৰ যিকোনো এটা প্ৰান্তত অসম বিৰোধী যিকোনো কাৰ্যকলাপ আচলতে কেতিয়াও সহ্য কৰা নহ'ব। এয়া শেষ সকলোখিনি সময় থাকোঁতে যদি এইবোৰ বিৰত নাথাকে, আমি অসমীয়া যুৱ মঞ্চই কিন্তু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আচলতে অসমীয়া জাতিৰ সুৰক্ষাৰ গভীৰ ক্ষণত এই মুহূৰ্তত আকৌ বিহাৰ দিৱসৰ প্ৰস্তুতি কথাটো আচলতে অসমীয়া জাতিৰ ৰাইজক দুখ দিছে আৰু এই বিহাৰ দিৱস পাতিবলৈ কোন ওলাই আহিছে? বিহাৰ যিসকলৰ অসমীয়া জাতিৰ প্ৰতি কোনো ধৰণৰ অৱদান নাই, শিপাৰ লগত সংপৃক্ত নহয়, এনেকুৱাখিনি মানুহে ইয়াত বিহাৰ দিৱসৰ দৰে প্ৰস্তুতি চলাবলৈ বিচাৰিছে। আমি এইটো কোনো কাৰণতে সহজভাৱে মানি নলওঁ। তেওঁলোকক আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, অসমত অকল অসম দিৱস চলিব, ইয়াত কোনো কাৰণতে বিহাৰ দিৱসৰ দৰে কাৰ্যসূচী ইয়াত চলিবলৈ দিয়া নহ'ব। আৰু এই দিৱস এনেধৰণৰ কাৰ্যসূচী অসমত থকা শান্তি সম্প্ৰীতি আৰু ঐক্য সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাব অনাগত দিনত। গতিকে এই কাৰ্যসূচী তেওঁলোকে ইমানতে স্থগিত ৰাখিবৰ কাৰণে আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ আৰু আহিবলগীয়া দিনতো যাতে এনেধৰণৰ সিদ্ধান্ত তেওঁলোকে যাতে মনলৈও যাতে নানে, তাৰ কাৰণে আমি তেওঁলোকক চৰম সকিয়নি প্ৰদান কৰিছোঁ। চাওক, আমি কৈ আছোঁ বাৰে বাৰে যে অসমত অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হৈছে। আমি কৈ আছোঁ যে অসমত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি আচলতে বিপদ নামি আহিছে। এই চৰকাৰখনে অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্ণায়কৰ কাৰণে কোনো পৰিকল্পনা কৰা নাই, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কোনো পৰিকল্পনা কৰা নাই। কিন্তু ইয়াত কি হৈছে, অসমত থাকিয়েই অসমত এতিয়া বিহাৰ দিৱস পাতিবৰ কাৰণে কিন্তু আয়োজন কৰিবলৈ লৈছে। যি নেকি সময়ত অসমত অসম দিৱস আয়োজন কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰে, সেই সময়খিনিত তেওঁলোকে অসমত বিহাৰ দিৱস আয়োজন কৰিব। ইয়াতকৈ আৰু মূৰ্খামিৰ কথা, ইয়াতকৈ আৰু লজ্জাজনক কথা অসমবাসীৰ বাবে কি হ'ব পাৰে? গতিকে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা, যে এনেকুৱা ধৰণৰ যিবিলাক সিদ্ধান্ত, এইবিলাক সিদ্ধান্তৰ পৰা আপোনালোক বিৰত থাকক। আপোনালোকক স্পষ্ট কৰি ক'ব খুজিছোঁ, অসমত থাকিবলৈ হ'লে অসমৰ বায়ু, অসমৰ মাটি, অসমৰ ভাষা, অসমৰ সংস্কৃতিৰ প্ৰতি আপোনালোকে আচলতে সংপৃক্ত হৈ থাকিব লাগিব আৰু আনুগত্য প্ৰকাশ কৰিব লাগিব। ইয়াত বিহাৰ দিৱস পাতিবলৈ দিয়া নহ'ব। আৰু যিসকলে বিহাৰ দিৱসৰ দৰে, কেৱল মাত্ৰ বিহাৰ দিৱসৰ কথা কোৱা নাই, ইতিমধ্যে বহিৰাগত বনিয়াই, ইতিমধ্যে বিদেশীয়ে অসমখন আচলতে গ্ৰাস কৰি পেলালে আৰু এই গ্ৰাসৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি যিকোনো পন্থা ল'বলৈ কিন্তু সাজু আছোঁ। আৰু অকল বিহাৰ দিৱসৰ কথা কোৱা নাই, যিকোনো পদক্ষেপ বহিৰাগতক বৰপীৰা পাৰি দিব পৰা যিকোনো পদক্ষেপ গ্ৰহণ কৰাৰ আগতে 100 বাৰ চিন্তা কৰক, অন্যথা কিন্তু অসমত গৰু পিতল খাবলৈ আপোনালোক কিন্তু সাজু হৈ থাকক। মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াত অনা অসমীয়া দপদপনি আমি সহ্য নকৰোঁ। আৰু যিকেইটা অনা অসমীয়াই অসমত থাকি বিহাৰ দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছে বা কুচকাৱাজ আৰম্ভ কৰিছে, তেওঁলোকক সকীয়াই দিছোঁ, এই সিদ্ধান্তৰ পৰা বিৰত থাকক। অন্যথা কিন্তু এটা কথা স্পষ্ট, আমি গৰু পিতন দিবলৈ কিন্তু আমি তাৰ বাবে সাজু হ'ম। আৰু ইয়াত আমি দেখা পাইছোঁ যে কেইটামান আমাৰ অসমীয়া হাত উজান দিছে। প্ৰাক্তন আপোনাৰ মন্ত্ৰী সঞ্জয় কিষাণ, বিজেপি সভাপতি, জিলা সভাপতি, সম্পাদক আৰু এজন বিজেপি বিধায়ক, আপোনাৰ গোটেই বিষয়টোৰ লগত হাত উজান দি আমাৰ অসমৰ অস্তিত্ব কিন্তু তেওঁলোকে ধ্বংস কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে এনেধৰণৰ জাতিৰো যিবিলাক দালাল আছে অসমত সোমাই, তেওঁলোককো সকীয়াই দিব বিচাৰিছোঁ যে অসমত থাকিলে কেৱল মাত্ৰ অসম দিৱস পাতিব পাৰিব, অসমত থাকিলে অসম দিৱস পাতিবলৈ পাৰিব। আৰু অসমত যিসকল নমস্য ব্যক্তি আছে তেওঁলোকক শ্ৰদ্ধা কৰিব জানিব লাগিব, শিকিব লাগিব। আৰু অসমত থাকি অসমীয়া যিসকল অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, অসমীয়া জাতিৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, অসমীয়া সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, তেনেধৰণৰ অনা অসমীয়াক প্ৰয়োজনত কিন্তু আমি অসমৰ পৰা খেদা হ'ব, এইটো কথা স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।